Hello everyone, good morning. Moi Monalisa, মোৰ নতুন এটা ভিডিঅ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। দুদিনমান হল ভিডিঅ দিবই পৰা নাই। যেহেতু গাটো অকমান বেয়া হৈ আছিল, কাহ হৈ আছিল আৰু কাহ হৈ থাকিলে অকমান অসুবিধা হয় ভিডিঅ বনাবলে, সেইবাবে বনোৱা হোৱাই নাই। আৰু এনেকে ভিডিঅ নিদিলে মানে চেনেলটো ডাউন হৈ যায়, সেইবাবে আজি ভিডিঅটো আৰম্ভ কৰিছো। দিনটোত কি কৰো সকলোখিনি আপোনালোকক দেখাই যাম, ভিডিঅটো শেষলৈকে চাই থাকিব। আৰু এতিয়া যেহেতু ফুলবোৰ ফুলাৰ সিজন, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, ভাবিলে আপোনালোকক অকমান আমাৰ ঘৰত কি ফুল ফুলিছে দেখাও। দেখিছে নহয় গোলাপজোপা ইমান ধুনীয়াকৈ ফুলি আছে, মানে ভৰি ফুলিছে। আমাৰ ঘৰত বেছিভাগ গোলাপ ফুলহে ফুলিছে, বাকি এইবোৰ দেখিছে নহয় যি মানে ফুলিছে। মই বৰ বিশেষ নামবোৰ নাজানো, আপোনালোকে জানে যদি কমেন্টত জনাব। আৰু এইজোপা দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলিছে। আৰু এইফালে দেখিছে বেঙুনীয়াকে ইমান ধুনীয়াকৈ ফুলিছে, কালাৰটো বহুত ধুনীয়া। এইজোপাৰ নাম আপোনালোকে জানে যদি কমেন্ট কৰি জনাবচোন। আৰু এইজোপা হৈছে আখৈ ফুল। আখৈ ফুলজোপা মানে ফুলিও মৰহি থাকিলে, ফুলি থাকোঁতে আপোনালোকক দেখুওৱা নহলে আজি মৰহা পিছতহে মই দেখাব পাৰিছো, যেটো কৈছো আপোনালোকৰ গাটো অকমান বেয়া আছিলে বুলি। বাকি ইফালেও ফুলি আছে। আমাৰ ঘৰত বেছিকৈ গোলাপ ফুলে ফুলি আছে, মানে বগাজোপা এবাৰ ফুলা নাই, কিন্তু এই চকলেট কালাৰ গোলাপজোপা ইমান ধুনীয়াকৈ ফুলি আছে, দেখিছে ন ইফালেও ফুলি আছে। অকল মানে গোলাপ ফুলহে বেছি আমাৰ ঘৰত। এই মাহটো যে খুবেই ভাল লাগে, যিহেতু ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি থাকে আৰু ফুলবোৰ ফুলি থাকিলে মনবোৰ ভাল লাগে। আৰু এতিয়া মানে মই নাৰ্চাৰীৰ পৰা ফুল আনি লগাব পৰাই নাই, যিহেতু ঘৰত কাম লাগি আছে। আৰু কাম লাগি থাকিলে এয়া দেখিছে নহয় বাৰীবোৰ অকমান লেতেৰা হৈছে, তাতে শিল বালিবোৰ পেলাই থাকে যে গোটেই ফুলবোৰ লেতেৰা হৈ গৈছে, মানে ধূলি হৈ গৈছে। আৰু এতিয়া মানে বহুত ধূলি। আৰু এই জবাবজোপা যে ইমান চাপৰতে ফুলিছে, আৰু দেখিছে ন বহুতখিনিয়ে ফুলি আছিলে। আজি বাৰু এয়া দেখিছে কলিকেইটাহে দেখাইছো, বাকী কিছুমান মৰহিও থাকিলে। আৰু বাকী ইফালে দেখিছে গোলাপজোপাও ধুনীয়াকৈ ফুলি আছে। আমাৰ ঘৰত আপোনালোকক কৈছো নহয় গোলাপ ফুলহে বেছি। আৰু এইফালে তাপত মই আখৈ ফুল এজোপা দি থৈছিলো, সেইজোপাও ধুনীয়াকৈ ফুলি আছিলে, এতিয়া প্ৰায়বোৰ মৰহিয়ে গৈছে, দেখিছে নহয়। আৰু এতিয়া মানে ফুলবোৰকো পানী দিব লাগে, পানী নিদিলে মৰহি যায়, যিহেতু এতিয়া খৰালি। আৰু এইফালেও গোলাপ এজোপা ৰুইছিলো, সেইজোপা এবাৰ ফুলিছে ধুনীয়াকৈ। আৰু এয়া দেখিছে পিংক কালাৰ গোলাপজোপা ইমান ধুনীয়াকৈ ফুলিছে, আৰু বহুতখিনিয়ে ফুলি আছিলে। আৰু আমাৰ ইয়াতে যিহেতু বান্দৰ আছে, বান্দৰে জাপ মাৰিলে ফুলবোৰ সৰি যায়, প্ৰায়খিনি ফুল এয়া সৰিয়ে আছে, দেখিছে নহয়। আপোনালোকৰ ধুনীয়াকৈ ফুলবোৰ দেখালো। আৰু এতিয়া গাটো ধুই লওঁ, গাটো ধুই কি কৰো দিনটোত কৈছো আপোনালোকক সকলোখিনি দেখাই যাম, ভিডিঅটো শেষলৈকে চাই থাকিব। আৰু নতুন যিসকলে প্ৰথমবাৰলৈ মোৰ ভিডিঅ চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰাতিপুৱা আহিছিলে ককা এজন, আৰু ককাই পাচলি লৈ আহিছিলে, তাকে মায়ে পাচলি অলপ ললে। এয়া লৈছে বেঙেনা, এয়া লৈছে বগৰী, মানে আগত আচাৰ কৰি থোৱা বগৰীখিনি খাই আদায় হৈ গ'ল, আকৌ আচাৰ বনাবৰ কাৰণে বগৰী অলপ ল'বলৈ দিলো। আৰু এয়া লৈছে মটৰ। আৰু এইফালে দেখিছে নহয় ডাঙৰ আলু আৰু সৰু আলু মিক্স কৰি লৈছে। আৰু এইটো আলু কিন্তু ভাজি বহুত বেছি ভাল লাগে খাই। আৰু এয়া লৈছে ডাঙৰ আলু। আৰু এয়া নিছিলে ঔটেঙা দুটা, ভণ্টিয়ে কালি গাঁৱৰ ঘৰৰ পৰা এটা খাই বাৰু আদায় হ'ল, এটাহে আছেগৈ। আৰু দালিত দি যে খাই বহুত বেছি ভাল লাগে ঔটেঙা, যেতিয়া এটা গৰম দিন। আৰু অলপ লৈছিলে ধনিয়াখিনি মই এনেকে বাছি মেলে ধুনীয়াকে ধুই থৈ দিছো। অলপকৈ বাছি থকাতকে এনেকে গোটেইখিনি ধুই থলে মানে ভাল। আৰু ধনিয়া যদি লেৰেলি যায় আৰু বাচিবলৈ বহুত বেছি বেয়া লাগে, সেইবাবে গোটেইখিনি এনেকে ধুই থৈ দিছো ধুনীয়াকৈ বাছি। আৰু এয়া লৈছিলে কণ বিলাহী, দালিৰ লগত খাব লাগিব। আৰু এয়া লৈছিলে বেঙেনা, আৰু এয়া লোকেল বেঙেনা হয়, ফ্ৰাই কৰি খাই বহুত বেছি ভাল লাগে, সেইবাবে মাক অলপ ল'ব দিলো বেঙেনা। মই বাৰু খাবলৈ নোৱাৰো, মাহঁতে খাব, আৰু যিহেতু মোৰ কাহ হৈ আছে। আৰু এয়া আনিছিলে পালেং শাক গাঁৱৰ ঘৰৰ পৰা, আপোনালোকক কৈছোৱে ঔটেঙা আনিছিলে, আৰু লগতে পালেং শাকো আনিছিলে। আৰু এয়া আনিছিলে তামোল। সেয়াই আৰু গাঁৱৰ ঘৰৰ পৰা এইখিনি আনিছিলে। বাকী ইফালে অলপ বগৰী থৈ দিছো আচাৰ বনাবৰ কাৰণে। আৰু এইখিনি বগৰী ভাইটিয়ে আনিছিলে, ক'ৰ পৰা আনিছিলে নাজানো বাৰু। দুদিন নিমখত গেলাই থলো, তাৰপিছত দুদিন ৰ'দত দিলো, আৰু এতিয়া আচাৰ বনাম। আৰু এয়া মিঠা আচাৰ বনাম, সেইবাবে অকণমান ফাটুৱাই লৈছো, দেখিছে নহয়, তেতিয়াহে মানে মছলাবোৰ সোমাই আৰু তেলবোৰ সোমাই। আজি আমাৰ দুপৰীয়া সাজত বনাব এয়া সৰু মাছ, মায়ে ধুনীয়াকৈ বাচি এয়া দেখিছে নিমখ হালধি সানি থৈছে, মানে শুকানকৈ বোলে ফ্ৰাই কৰিব। আৰু এইটো মাছ বোলে খাব লাগে, লোকেল মাছ হয়, বহুত মিঠা বুলি কয়। আজিতো মই সৰুৰ পৰা মাছ নাখাওঁ, ইমান এটা বাৰু গম নাপাওঁ, মাহঁতে খাব আৰু ধুনীয়াকৈ। আৰু এইফালে বনাই আছে মাটি দালিৰ লগতে ধনিয়া দিছে। মই এনেহে আপোনালোকক দেখাই আছো, যিহেতু মোৰ কাহ হৈ আছে, মই খাবও নোৱাৰো, মাহঁতে খাব। আৰু দুপৰীয়া ভাত খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছো। বাকী কি কৰো দিনটোত কৈছোৱে, সকলোখিনি আপোনালোকক দেখাই যাম। A few moments later. Hello everyone, good evening. এতিয়া আপোনালোকক একেবাৰে আবেলি সময়তে লগ পাইছো। আৰু এয়া আনিছিলো কাপোৰ অধিৱেশনৰ পৰা। আৰু ইয়াতে মানে খুৰী, মা, পেহী, বা, ভণ্টি চবৰে কাপোৰ আছে, আৰু মোৰো আছে। আপোনালোকক এযোৰকৈ দেখাই নাথাকো, আৰু এনেকৈ অলপকৈ দেখাই দিছো, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু অধিৱেশনৰ পৰা যে আমি বহুতখিনিয়ে কাপোৰ আনিছিলো, আপোনালোকক দেখুওৱা নহলে, কিন্তু এনেকৈ ওপৰৰ পৰা অলপকৈ দেখাই দিছো। এনেকুৱা মেখেলাই মানে আমি 4-5খন মান আনিছো। মই এতিয়া আপোনালোকক দুখনে দেখাইছো, যিহেতু খুৰীহঁতে লৈ গ'ল, বাহঁতে লৈ গ'ল, চবেই লৈ গ'ল।
গ'ল বাকি যিবোৰ আছে সেইবোৰকে বাৰু পাছত আপোনালোকক দেখাম মইনো কি ললো বা মাইনো কি ললে আৰু এয়া আনিছিলো আমি শৰাই ঢকা আৰু গামোচা আনিছিলো আমি 15খন মান গামোচা আনিছিলো নেকি সেয়া আপোনালোকক দেখুৱা নহলে যেটো মাজতে মানে বিয়াও আছিলে যে বিয়াৰ কাৰণে যাব লগা হল ইফালে সিফালে সেইবাবে মানে অধিবেশনৰ পৰা আমি কি কি আনিলো সেইবোৰ আপোনালোকক দেখুৱা নহলে আজিখিনি আমাৰ আছে সেইখিনি বাৰু আপোনালোকক বেলেগ এটা ভিডিও দেখা আমি অধিবেশনৰ পৰা কি কি ললো সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাম বাৰু ইয়াতে কিন্তু 4খনকৈ গামোচা আছে আৰু আমি আনিছিলো স্কাৰ্পবোৰ ইমান ধুনিয়া সবে এখন লৈ গল বাকি মা কাৰণেও মই এখন ৰাখিলো আৰু বাও নিলে আৰু খুৰীহেতেও নিলে তেনেকৈ আৰু আজি ভাবিছো আবেলি সময় চাহ নাখাও বুলি সেইবাবে এয়া আলু বইল কৰি কিবা এটা বনাও বুলি ভাবিছো আলুখিনি বইল কৰা পিছত এইফালে দেখিছে নহয় মই ধুনীয়াকৈ কাটিও ললো আপোনালোকক মাজে মাজে দেখাইছো মানে ভিডিওটো খুব লৰালৈকে কৰা হল যে সেইবাবে আৰু এইফালে পিয়াজ অকমান পিহনাত আদাও মাৰি দিছো আৰু লগতে কেঁচা জলকীয়া দুটা দিছো এয়া দেখিছে নহয় বহুত বেছি জ্বলা বাৰু নাখাও আৰু এয়া তিয়াই থৈছিলো মই মগু আৰু গোটা মগু আৰু বুট আৰু ধুনীয়াকৈ এয়া দেখিছেনে গজালি ওলাই গল আৰু এনেকে মানে গজালি ওলালে বলে খাব লাগে সেইবাবে এনেকে তিয়াই থৈছিলো আৰু ধুনীয়াকৈ গজালি ওলালে আৰু এয়া লৈছো মুড়ি ইয়াৰ পৰা বাৰু অলপ এদিন গুটিখিনি নিদো আৰু ভাবিছো আজি ঘৰতে জাল মুড়ি বনাই খাও বুলি কোনবা দিন ঘৰটো খাবলৈ মন যায় বনাই আৰু তেনেকৈ এয়া দেখিছে মুড়ি বুট মগু লগতে পিয়াজ আৰু আদা আৰু জলকীয়া তেনেকৈ দি এইখিনি অলপ মিলাই ললো লগতে কিন্তু নিমখও দিলো আৰু দিবলৈছো ইয়াতে এটা বস্তু মানে ভুজিয়া দিন আৰু ভুজিয়া দিলেও খাই ভাল লাগে কিমাননো মিছলালা পা খাই দেখি আজি ভাবিলো ঘৰতে বনাও আৰু ঘৰতে বনালো কোনবা দিন খাই টেষ্ট লাগে কিন্তু মিছলালাৰ নিচিনা নহয় আৰু ঘৰতে যেটো মানে আমি নরমাল খাওৰ হেতুৱে হ'ব কিন্তু মিছলালা বিলাকে বনালে অলপ বেছি সোৱাদ লাগে আমাৰ ঘৰত বনোৱাতকে আৰু ইয়াৰ পা অলপ এয়া ভুজিয়া দিলো তাৰ পিছত এইখিনি ধুনীয়াকৈ এটা মিলাই আপোনালোকক দেখাইছো দেখিছে নহয় কিমান ধুনীয়া হৈছে আৰু আপোনালোকে যিমান ধুনীয়া দেখিছে খাবলৈ সিমানেই সোৱাদ কোনবাদিন এনেকৈ ঘৰটো বনাই খাব লাগে আজিৰ ভিডিওটো এটা সামৰিছো আপোনালোকৰ লগত সৰু ভিডিও এটা শ্বেয়াৰ কৰিলো কেনেকুৱা পালে কমেন্ট কৰি জনাব ভিডিওটো যদি চাই ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন যি সকলে প্ৰথমবাৰলৈ মোৰ ভিডিও চাইছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ এটা ভিডিও হয়তো অতি সোনকালে আহিছো বাই বাই